অসম নামৰ মায়াজনীৰ পৰা যি অসমৰ যি প্ৰত্যেকজন যুৱ প্ৰজন্ম ডেকাৰ পৰা বৃদ্ধজনলৈকে সৰু জন্ম হোৱা আজিকালি জন্ম হোৱা এটা সৰু বাচ্চাৰ পৰা এটা কিশোৰৰ পৰা প্ৰত্যেকজন অসমীয়াৰ সাহস হিচাপে ৰোৱা যি অসম নামৰ মায়াজনীক জীয়াই ৰখাৰ যি শিপাডাল আছিলে হয়তো এই শিপাডালক হয়তো আমি হয়তো হেৰুৱাইছো বুলি ক'বলৈ যাতে কোনো যাতে অনুভৱ নকৰে প্ৰথম কথা দ্বিতীয় কথা আমি তেওঁক জীয়াই ৰাখিব লাগিব আৰু এটা কথা কৈ থৈ দিছো এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে অসমৰ যাতে যি ৰাজ্য চৰকাৰ আছে যি কেন্দ্ৰীয় চৰকাৰ আছে যাতে যি গৃহ মন্ত্ৰালয় আছে যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত যাতে যি ভাৰতৰ প্ৰধানমন্ত্ৰী যাতে তেওঁৰ হাতত যাতে এই ভিডিঅ'টো যায় যাতে কোনো হাতত কোনো অসমীয়াৰ যি জুবিনদাৰ গাত জুবিনদাৰ যি অসমীয়া যি ভাতৃত্ববোধ জুবিনদাৰ প্ৰতি থকা যি মৰম যি অনুৰাগী আছে প্ৰত্যেকজন অসমীয়া যাতে এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিব বুলি মই আশাবাদী কাৰণ আমি তেওঁক জীয়াই ৰাখিব লাগিব কিন্তু এটা কথা চিয়ৰ যি নৰভিকাছগীতাই এই জুবিনদা যি অসম নামৰ মায়াজনীৰ পৰা অসমৰ কোটি কোটি মানুহৰ বুকুৰ পৰা যি কাঢ়ি লৈ গ'লে নৰভিকাছগীতাই কিন্তু অসমৰ ভূমি যাতে চুব নোৱাৰে প্ৰথম কথা যাতে অসমৰ ভূমিত যদি ভৰি দিয়ে কোনো কোৰ্ট কাছাৰী আমাক কেতিয়াও নালাগে আৰু এতিয়াও কৈছো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অসমৰ যি মাননীয় যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত যাতে ভিডিঅ'টো যায় অসমৰ প্ৰত্যেকজন প্ৰশাসনিক বিষয়াৰ হাতত যায় অসমৰ যি পৰ্যটন যি টুৰিজম যি মন্ত্ৰীয়ে হওক বা যি প্ৰত্যেকজন ডেভেলপ কৰাৰ ক্ষেত্ৰত যি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে হওক যাতে ৰাজ্য চৰকাৰৰ হাতত এই ভিডিঅ'টো যাতে যায় প্ৰত্যেকজন অসমীয়াই যাতে মোৰ কথাখিনিত যাতে একমত হয় আৰু মোৰ যি ফলোৱাৰ্ছৰ লিষ্টত আছে মোৰ যি বন্ধুত্ব যি ৬৮,০০০ পৰা যি ৬৭,০০০ বা ৬৮,০০০ পৰিয়ালৰ হৈ যিখিনি মাত মাতিবলৈ ওলাইছো যাতে প্ৰত্যেকজন অসমীয়াই যাতে গ্ৰহণ কৰে যাতে ৰাজ্য চৰকাৰে যাতে গ্ৰহণ কৰে আৰু মোৰ যদি কথাবোৰ কোৱাত যদি ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব প্ৰথম কথা যি অসম নামৰ মায়াজনীৰ পৰা এই শিপাডালক যাতে হেৰাই লৈ গুচি গ'ল আমি যাতে তেওঁক যাতে নাই আমাৰ মাজত সেই কথাষাৰ যাতে আমি ভাবিব নালাগিব প্ৰথম কথা দুই নম্বৰ কথাটো হৈছে আমি তেওঁক বচাই ৰাখিব লাগিব তাৰ কাৰণে আমাক লাগিব কি এটা টুৰিজিয়াম বা এটা মিউজিয়াম য'ত নেকি এটুকুৰা প্লেচ য'ত নেকি ভাৰতৰ বাহিৰৰ পৰা আহিলে যাতে সেই টুৰিষ্টসকলৰ কাৰণে য'ত নেকি জুবিনদাৰ তাত প্ৰতিমূৰ্তি থাকিব তাত জুবিনদাৰ যি 52 বছৰ বয়সলৈকে যিখিনি কাম কৰি গ'ল যি 2025 চনৰ এই 19 ছেপ্টেম্বৰ তাৰিখলৈকে যিখিনি কাম কৰি গ'ল যিখিনি গানৰ অৱদান আমাক প্ৰত্যেকটো মুহূৰ্তত দি থৈ গ'ল যাতে যি টুৰিজিয়ামৰ কাৰণে যিটো প্লেচ হ'ব যাতে তাত যাতে জুবিনদাৰ যাতে গান যাতে সেই 40,000 গানৰ গুণগুণনি তাত থাকিব লাগিব যাতে বাহিৰৰ পৰা এজন অহা মানুহে যাতে ক'ব লাগিব হু ইজ হি তেতিয়া আমি তেতিয়া ক'ব পাৰো হি ইজ অল ইণ্ডিয়া কিং জুবিন গাৰ্গ যাতে আমি যাতে ক'ব পাৰো যাতে ভাবিবলৈ বাধ্য হৈ যায় প্ৰথম কথা এটা মিউজিয়াম লাগিব আমাক যিটো মিউজিয়াম যাতে অসমৰ কি যাতে এটা উন্নত মানৰ মিউজিয়াম যাতে সেই মিউজিয়ামত থাকিব জুবিনদাৰ যি গান যাতে প্ৰাণ পাই উঠিব লাগিব প্ৰত্যেকজন অসমীয়াই অনুভৱ যাতে অকলশৰীয়া ফিল বোলা বস্তুটো যাতে নহয় যে জুবিনদা নাই সেই ভাৱটো যাতে তেওঁলোকৰ মনত হ'ব নালাগিব সেইখিনি দায়িত্বকাৰ প্ৰত্যেকজন অসমীয়াই দাবী কৰিব লাগিব লগতে অসম চৰকাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ হওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেইখিনি কৰ্তব্য তেওঁলোকে পালন কৰিব লাগিব প্ৰত্যেকজন অসমীয়াই মাত মাতিব লাগিব প্ৰথম কাম হৈছে সেইটো দ্বিতীয় চৰ্ত দ্বিতীয় প্ৰতিশ্ৰুতিটো হৈছে সেইটো আমাক দিব লাগিব ৰাজ্য চৰকাৰে হওক বা আমি দৰকাৰ হ'লে আমাৰ গোটেই জনগণে আমি দৰকাৰ হ'লে আমি এইখিনি কাম কৰিব লাগিব যি পাব্লিক প্লেচ আছে য'ত নেকি বাছ স্থান হওক বাছ ষ্টেচন হওক ৰেলৱে ষ্টেচন হওক আজি যি এয়াৰপৰ্ট আছে অসমৰ যিমান এয়াৰপৰ্ট আছে যাতে প্ৰত্যেকটো এয়াৰপৰ্টতে যাতে এনেকুৱাকৈ ৰাখিব লাগিব কিং বুলি লিজেণ্ড বুলি ৰাখিব লাগিব যাতে যদি ভাৰতৰ পৰা যদি এজন মানুহ আহে
যাতে আমাৰ যদি এয়াৰপৰ্টৰ পৰা যদি নামি আহে সন্মুখত ওলাওতে সোমাওতে যাতে জুবিন দাৰ যাতে সেই ফটোখনে হওক বা প্ৰতিমূৰ্তিয়ে হওক জিলিকি থাকিব লাগিব য'ত নেকি তাৰ আশে পাশে য'ত নেকি জুবিন দাই গছ ভাল পাইছিলে 10 পৰা 15 জোপা যাতে জুবিন দাক যাতে ছাঁ দি ৰাখে হেতু ৰাজ্য চৰকাৰে হওক বা প্ৰত্যেকজন অসমীয়া হেতু দায়িত্ব হেতু বহন কৰিব লাগিব 2 নম্বৰ শৰ্ত আকৌ কৈ দিছো বাছ ষ্টেচন হওক হয়তো এছটিটি হওক আইএছবি হওক যিহতে য'ত বাছ ৰখে যোনখন হস্পিটেল প্ৰত্যেকখন হস্পিটেলৰ মুখৰ আগত সন্মুখৰ ভাগত যাতে জুবিন দাৰ কাৰণ তেওঁ বহুত পেচেণ্টক তেওঁ সহায় কৰিছিলে যাতে সেই যিখিনি তেওঁ দি থৈ গৈছিল অৱদান যাতে প্ৰত্যেকজন ৰোগীয়ে অনুভৱ কৰে বা প্ৰত্যেকজন ডক্টৰে যাতে তেওঁ যাতে আদৰ্শখিনি লয় যাতে প্ৰত্যেকজন অসমীয়া যাতে তেওঁক যাতে পাহৰিব নোৱাৰে প্ৰত্যেকখন হস্পিটেলৰ মুখৰ আগত অসমৰ যিমান হস্পিটেল প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক লগত এয়াৰপৰ্ট লগত থাকিব লাগিব কি তাত থাকিব লাগিব প্ৰত্যেকখন পৰ্যটনস্থলীত যাতে জুবিন দা থাকিব লাগিব তাত আমি হয়তো দেখি পাব লাগিব 2 নম্বৰ শৰ্ত 3 নম্বৰ শৰ্ত এটা এখন ডাঙৰ ষ্টেডিয়াম লাগিব যেখন ষ্টেডিয়ামত জুবিন দাৰ মায়াবিনী গানৰ পৰা যাতে প্ৰত্যেকটো গান যাতে সেই ষ্টেডিয়ামখনত এনেকুৱা মিউজিক সিস্টেম লগাওক যি মিউজিক সিস্টেমত আজি আন্তঃৰাষ্ট্ৰীয় হওক যাতে বহি ৰাজ্যৰ পৰাই হওক অল ওভাৰ ৱৰ্ল্ডৰ পৰাই যাতে মানুহক যাতে সেই যি গেম হ'ব তাত যি পাতিব যাতে তাত সুধিব লাগিব হু ইজ হি ইজ কিং অফ আসাম জুবিন গাৰ্গ আমি ক'ব লাগিব যাতে সেই ষ্টেডিয়ামখন যাতে জুবিন দাৰ নামত থাকিব লাগিব 4 নম্বৰতে অসমত যি অভাৰব্ৰিজ বনিব মই আপোনালোকক দেখাই দিছো যেহেতু মই হায়দৰাবাদত আছো মই কালি এটা চেম্পল দেখাই দিছো যাতে প্ৰত্যেকখন অভাৰব্ৰিজত যাতে জুবিন দাৰ ফটো জুবিন দাৰ মায়াবিনী পৰা আদি কৰি যাতে সেই জুবিন দাৰ ফটো যাতে থাকিব লাগিব প্ৰত্যেকটো লাই খুঁটাত জুবিন দাৰ অংকন কৰিব লাগিব জুবিন দাৰ ফটো অংকন কৰিব লাগিব যাতে প্ৰত্যেকজন মানুহে যাতে আমাৰ লগত আছে এই কথাটো জানিব লাগিব 5 নম্বৰতে এইগিটা হৈছে 4 নম্বৰ 5 নম্বৰতে হৈছে কি আমি প্ৰত্যেকজন মানুহে প্ৰত্যেকজন জুবিন দা অনুৰাগী যাতে আমাৰ নতুন প্ৰজন্মই যাতে উঠি অহা প্ৰজন্মই যাতে শিকিব লাগিব জুবিন দা আদৰ্শ যাতে দেখিব লাগিব আজি যেনেকৈ জুবিন দাই যেনেকৈ এখা কথা কৈছিলে মই স্ক্ৰীনত লগাই দিছো যেনেকৈ তেওঁ সাগৰৰ তলিত শুবলৈ মন যাতে জুবিন দাই এনেকুৱা এটা যেনেকৈ তেওঁ সাগৰৰ তলিত যেনেকৈ শুই গৈছিলে তেনেকুৱা যাতে অসমৰ ৰাজ্য চৰকাৰক এটা অনুৰোধ কৰিছো যাতে গুৱাহাটী নালাগে কোনোবা এটা জেগাত যাতে আপোনালোকে এনেকুৱাকে বনাই ৰাখক তেওঁ যেনেকৈ বিচাৰিছিলে তেনেকৈ যিটো সাগৰৰ যিটো মানে মই এটা পিকচাৰ লগাই দিছো যিটো ফটো যাতে তেনেকুৱা ধৰণে যাতে জুবিন দাই যেনেকৈ শুইছিলে তেনেকৈ যাতে তেওঁ পানীত যাতে থকাৰ এটা যিটো এটা প্ৰতিমূৰ্তি নহয় একচুয়ালি তেওঁ সেম টু সেম যাতে এটা আমাক বনিব লাগে আমাক দিব লাগে যাতে সেই প্ৰতিমূৰ্তি বুলিয়ে নহয় তেওঁ যাতে জীয়াই আছে লিজেণ্ড হিচাপত যে তেওঁ পানীতে জীয়াই আছে তেওঁ পানীতে তেওঁ সাগৰৰ তলিত যেনেকৈ শুবলৈ মন যাতে তেওঁ সেই মনৰ আশাটো যাতে পূৰণ কৰে সেইটো কাটৰ অনুৰোধ 6 নম্বৰ আমি তেওঁক কেতিয়াও নাই বুলি কেতিয়াও অনুভৱ কৰিব নোৱাৰো যাতে অসমৰ প্ৰত্যেকজন জনগণৰ যাতে মনত থাকি যোৱাকে এটা দিৱস পালন কৰিব লাগিব এদিনৰ পৰা দুদিন চৰকাৰী বন্ধ দিব লাগিব যিটো বন্ধত ক'ব লাগিব যাতে জুবিন দাৰ আত্মাই যাতে শান্তি পাব লাগিব যাতে এটা দিৱস হিচাপে পালন কৰক যাতে প্ৰত্যেকজন অসমীয়াই মই এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্য চৰকাৰে এটা অনুৰোধ য'ত নেকি সেই দিনটোত কোনো ৱাইন শ্বপ কোনো যাতে অন্তত সেই দুদিন যাতে এনেকুৱাকে ৰাখক যাতে তেওঁ আত্মাটোৱে যাতে যে ক'ব লাগিব জুবিন দাই তেওঁ আত্মাই যাতে ওপৰ চাব লাগিব যে হয় আজি মই নাই গোটেই অসমখনে ঠাণ্ডা সেই বস্তুটো যাতে আমাক লাগিব যাতে এটা দুটা ডেট লগ যি দুটা ডেটত যাতে চৰকাৰীৰ পৰা বেচৰকাৰী হওক কোনো প্ৰতিষ্ঠান যাতে খুলিব নোৱাৰিব সেইটো হৈছে 6 নম্বৰ বা 7 নম্বৰ 7 নম্বৰ কথা হৈছে
বহুত কষ্টত কথাখিনি কৈছোঁ, আপোনালোকেতো ধৰিব পাৰিছে, কিন্তু লাগিব আমাক। কিন্তু সেই শিপাডালক কেতিয়াও আমি মাৰ পৰিবলৈ দিব নোৱাৰোঁ। যদিহে অসমীয়া হিচাপে যদি মানে আপোনালোকে যি কালপিত, যি নৰপিশাচ, যি শ্যামকানু মহন্ত যাতে অসমৰ ভূমিত যাতে ভৰি দিবহি নোৱাৰে, যদিহে আহে যাতে আমি মাটিৰ লগত বিলীন কৰিব লাগিব। এইটো হৈছে 7 নম্বৰটো চৰ্ত। যেনেকৈ খাইছে, যেনেকৈ মাৰিছে, কেতিয়াও সহ্য কৰা নহ'ব। 9 নম্বৰ, যদিহে অসমীয়া হিচাপে আমি যদিহে জুবিন দাক ভাল পাইছিলোঁ, যিটো বস্তুৰ পৰা আমাৰ এটা শিপাডাল মৰি গ'ল, সেই শিপাডাল যাতে সেই বস্তুটো যাতে আমি বয়কট কৰিব লাগিব। নৰ্থ ইষ্ট ফেষ্টিভেল আৰু আমাক নালাগে, তেনেকুৱা ঘণ্টা নৰ্থ ইষ্ট ফেষ্টিভেল আমি গ্ৰহণ নকৰোঁ, যাতে আমাৰ যাতে অসমীয়াৰ কাণত যাতে নপৰে যে ক'ৰবাত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে। যদিহে আপোনালোকে মানে, যদি মোৰ কথাখিনি, মোৰ আৱেগখিনি যদি বুজি পাইছে, তেতিয়া হয়তো এই নৰ্থ ইষ্ট ফেষ্টিভেল কেতিয়াও যাতে আৰু নহয়। 10 নম্বৰ কথাটো হৈছে, প্ৰত্যেকটো অনুষ্ঠানত প্ৰত্যেকজন গায়কে প্ৰথম আৰম্ভণি কৰিব লাগিব জুবিন দাৰ মায়াবিনী গানৰ পৰা আৰম্ভ কৰি যাতে 10টা যাতে গান গায় প্ৰত্যেকটো অনুষ্ঠানত। আৰু যিটো অনুষ্ঠানত প্ৰথমতে যিজন গায়কে হওক বা যোনেই নহওক কিয় নিজৰ গান গাব, সেই কেতিয়াও সহ্য কৰা নহ'ব। সেইটো কিন্তু মনত ৰাখি থ'ব আপোনালোকে দেই, এই কথাষাৰ কৈ থৈ দিছোঁ। যাতে প্ৰথমতে জুবিন দাৰ ফটোখনত স্মৰণ কৰি পিতৃ হিচাপে ভাবি, অসমৰ শিপা হিচাপে ভাবি যাতে এটা অনুষ্ঠান আৰম্ভণি কৰে আপোনালোকক কাতৰ অনুৰোধ কৰিছোঁ। আৰু য'ত জুবিন দাৰ ফটোৱে থাকক, য'ত জুবিন দাৰ তেওঁ কি থাকিব, তেওঁৰ প্ৰতিমূৰ্তি থাকিব, সেই প্ৰতিমূৰ্তি আশে পাশে যাতে জুবিন দাই গছ ভাল পাইছিলে, দীঘলী পুখুৰীৰ কাৰণে তেওঁ কান্দিছিলে, যাতে সেই জুবিন দা যাতে চাহ পায়, ৰ'দত থাকিব নোৱাৰিব জুবিন দা, কেতিয়াও ৰ'দ সহ্য কৰিবলৈ যাতে দিয়া নহ'ব। যাতে এটা আকৰ্ষণমূলক যাতে অসমৰ ৰাইজে যাতে দেখিবলৈ পাব লাগিব, যাতে সেই যিটো লাগিব আমাক, যাতে সেই জুবিন দাৰ যি প্ৰতিমূৰ্তি থাকিব, তাত জুবিন দা তাত জীয়াই থাকিব, যাতে তেওঁ যাতে চাহ পাই থাকে, তেওঁ যাতে কষ্ট নাপায়, তেওঁ যাতে আত্মাটো যাতে মোক কিয় ৰ'দত ৰাখিছ বুলি সেই কথাষাৰ ক'বলৈ নাপায়, তেওঁ মনত ভাবিবলৈ যাতে তেওঁ যাতে এই বস্তুটো কান্দিবলৈ নাপায়। হয়তো তেওঁ বহুত আশা আছিলে, সেই আশাখিনি যাতে অসমৰ প্ৰত্যেকজন জনগণে যাতে মানি লয়। আৰু যি এনেকুৱাখিনি কাম কৰিছে যাতে উচিত শাস্তি পাব লাগিব। অসমৰ ৰাইজৰ কাঠগড়াত বিচাৰিছে ৰাইজে, কোনো চৰকাৰ, কোনো কেছ মোকদ্দমা, তাত কোনো ছিষ্টেমে নাই। যাতে শ্যামকানু মহন্ত লগত যি পালি পহৰীয়া আছিলে, যি প্ৰি প্লেনিং বনাই পেলানি যিখিনি কাম কৰিলে, যিটো জাতিৰ হত্যা, এই কথাখিনি যে কৈ আছোঁ, গা নোমডাল শিয়ৰি গৈছে মোৰ। বহুত কষ্টত কৈছোঁ, বাহিৰত আছোঁ যদি বহুত কষ্টত আছোঁ, ভাত পানী নোহোৱা মানুহ কেনেকুৱা লাগি গৈছে নিজে গম পোৱা নাই। ক'ৰ পৰা কথাবোৰ কৈছোঁ মই নিজে গম পোৱা নাই, মাত্ৰ লাগিব খালি। আমি বচাবই লাগিব জুবিন দাক। প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন মানুহৰ আৱেগ, তাত কোনো 2 নম্বৰী কেতিয়াও নকৰিব। এতিয়াও কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, প্ৰশাসনিক বিষয়াক কেতিয়াও এটা কথা, এইবোৰ বস্তু গাপ নিদিব। যিমান পাৰে সিমান সোনকালে এই কালপিতবোৰক উলিয়াই দিয়ক। শেষেই হৈ গ'ল, শেষ হৈ গ'ল। কিমান কান্দিম, কান্দি কান্দি মাত ভাগি গৈছেগে। কেতিয়াও কম্প্ৰমাইজ কেতিয়াও নকৰোঁ, প্ৰত্যেকজন অসমীয়াই নকৰে। আৰু আপোনালোকক এটা কথা কওঁ, মই কোৱা দাবীখিনি যদি আপোনালোকে একমত হয়, যিমান পাৰে ইমান শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ মন্তব্য কমেণ্ট বক্স খোলা আছে, আমাক লাগিবই, সোনকালে সোনকালে লাগিব আমাক, মনত ৰাখিব। আৰু এটা কথা, লাষ্ট এটা কথা কওঁ, শ্যামকানু মহন্ত, তই কিন্তু হাৰি নাযাবি অসমীয়া ভূমিপুত্ৰ হাতৰ পৰা। শেষ বোলে দিদি, আৰু আজিলৈ এইছো কথা ক'ব নোৱাৰোঁ। যিখিনি কথা আপোনালোকে শুনিলে, যাতে এই দাবীখিনি
মানিব লাগিবই আৰু প্ৰত্যেকজন অসমীয়া যাতে বিচাৰে প্ৰত্যেকজন জনগণে যাতে বিচাৰে যাতে উঠি অহা নতুন প্ৰজন্মই যাতে ক'ব লাগিব এজন ভগৱান হিচাপত আছিলে আৰু আছে আৰু থাকিব আমি তেওঁক অনুকৰণ কৰিব লাগিব আমি তেওঁৰ নাম লৈ আমি প্ৰত্যেকটো কাম আৰম্ভণি কৰিব লাগিব প্ৰত্যেকটো অনুষ্ঠান যাতে জুবিন দাৰ ফটোখনৰ ওচৰত এগছ চাকি যাতে তেওঁ যদি আমাক চাই থাকিব লাগিব আমি তেওঁক বচাই ৰাখিব লাগিব আৰু মোৰ যদি কথাবোৰ কোৱাত কিবা ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ'ত লগ পাই প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম জয় জুবিন দা বহুত ভাল পাওঁ ধন্যবাদ